সকলোকে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছো মন্দিৰ প্ৰাংগণৰ পৰা আপোনালৈ নমস্কাৰ জনাইছো ভালে আছে আপুনি ভালে আছো আজি যেটো মন্দিৰত মই আহিলো এই মন্দিৰটোৰ নামটো কি হয় কেনেকে হল অসমবাসী ৰাইজক জনাকচোন এয়া হল ভগৱান বিষ্ণু অনন্ত হয় নাৰায়ণ এই মন্দিৰটো মানে মূৰ্তিটো আহোমজা শিৱলিংগই প্ৰতিষ্ঠা কৰিছে আৰু এই মন্দিৰটো আহোমজা শিৱলিংগই বনাইছে এইখন হল অশ্বক্লান্ত দেৱালয় ইয়াত এইটো মন্দিৰ আৰু তলত এটা মন্দিৰ আছে তাত ভগৱান বিষ্ণুৰ দ্বিতীয় অৱতাৰ আছে কুৰ্ম অৱতাৰ এইটো বনাইছে আকৌ কষ্টৰ দিনত হৈছে এইটো ধৰ্মী ৰজা ৰঘুনন্দনে এই মন্দিৰটো বনাইছে আৰু প্ৰবাদ মতে কি আছে এই তীৰ্থস্থানখনৰ তিনিটা প্ৰবাদ আছে এটা প্ৰবাদ মতে আছে নৰকাসুৰক বধ কৰাৰ টাইমত ভগৱান বিষ্ণু হৈছিল এই যুদ্ধৰ টাইমত ঘোঁৰাবিলাক ভাগৰি গৈছিলে ঘোঁৰাবিলাকক ইয়াত জিৰণি দিছিলে এইকাৰণে নামটো অশ্বক্লান্ত আৰু এটা প্ৰবাদ আছে ৰুক্মিণী হৰণ কৰি অনাৰ টাইমতো ইয়াত জিৰণি লৈছিলে আৰু এটা প্ৰবাদ আছে মহাভাৰতৰ যুদ্ধৰ সময়ত অৰ্জুনক ফুৰাবলৈ আহিছে শ্ৰীকৃষ্ণ অৰ্জুনক বধ কৰা সময়ত এই সময়ত আহাতো ইয়াত জিৰণি ল'ব পাৰিব তিনিটা প্ৰবাদ আছে আপুনি যে ক'লে এইখন সৰসজ্জাখন বুলি ক'লে নহয় জানো এইখন হ'ল অনন্ত সজ্জা কোন আছে বাৰু অনন্ত নাগত ভগৱান বিষ্ণু শুই আছে অনন্ত সজ্জা অনন্ত নাগত শুই আছে তাৰ পৰা নাভিৰ উৎপত্তি হৈছে এখন দুৰ্গা আছে লক্ষী জয় বিজয় আছে লক্ষী সৰস্বতী আছে এইবিলাক আছে মূৰ্তিত খোদিত আৰু ইয়ালৈ আহিবলৈ মানুহৰ সুবিধাটো কেনেকৈ আহিব পাৰে ইয়ালৈ আহিবলৈ হ'লে ফেৰী গাড়ীৰেও আহিব পাৰে জাহাজেদি আহিব পাৰে আমাৰ প্ৰথমতে বাৰিষা যিবিলাক ঘাটটো থাকে এতিয়া শুক্লেশ্বৰত আছে এই ঘাটটো দিছিলে আমাৰ এই তলৰ মন্দিৰৰ দুৱাৰমুখতে ৰাজঘাটটো আমি এনেকৈ আহিব পাৰে আৰু গাড়ী দি আহিলে আপোনাৰ আমিনগাঁও হৈ এনেকৈ আহিব পাৰে মই দেখা পালো মন্দিৰটো পৰিৱেশটো এটা বৰ সুন্দৰ পৰিৱেশ কিবা বিয়া বায়ু তেনেকুৱা আয়োজনবোৰ কৰে নেকি বাৰু ইয়াতে হয় বিয়া কিন্তু আজিও এখন বিয়াৰ অংক আছে আৰু অসমবাসী ৰাইজে কি জনাব মন্দিৰটোৰ অসমবাসী ৰাইজে আমি আহাটো বিচাৰোঁ ধৰক আৰু উন্নতি হওক আৰু ইয়াত ধৰক শ্ৰাদ্ধ বিন্ধ গোটেই কৰ্ম ইয়াত হয় আৰু লগতে বিয়া দিওঁ চূড়াকৰণ এইবিলাক কৰ্ম ইয়াত হয় আগৰ মন্দিৰবোৰ আৰু আজি মন্দিৰবোৰ নহয় জানো বাৰু এটা ডাঙৰ পাৰ্থক্য আহি পৰিলে আজিকালি অসমীয়া পণ্ডিতসকলক পোৱাটো খুবেই নগণ্য হৈ পৰিছে আপুনি কি ক'ব ইয়াৰ বিষয়ে এই বিষয়ে এতিয়াতো পণ্ডিত পাই ধৰক আগৰ পণ্ডিত নাপাব আছিলে এতিয়া পাই নোপোৱা কথা নাই আৰু আপোনাৰ দৃষ্টিভংগীত অসমখন আজি প্ৰগতি দিশে বুলি আপুনি ভাবেনে বাৰু অসমখন প্ৰগতি দেশ হিচাপে ভাবিব লাগিলে আগৰ চিন্তাত নাই না এতিয়া গতিকে এতিয়াৰ প্ৰগতিটো আৰু আচলতে মানুহে অলপ জানো কি হৈছে এনে কথাই কয় আগৰ যিটো আছিল মানুহৰ চিন্তাধাৰা সমাজৰ চিন্তাধাৰা এই চিন্তাধাৰাতে নাইকিয়া হৈছে আৰু মন্দিৰ মানে যিমানবোৰ মন্দিৰ আছে আজিকালি নামঘৰ হওক মন্দিৰ হওক অসম চৰকাৰে বহুবোৰ অৱদান আগবঢ়াইছে নহয় জানো বাৰু ইয়াৰ বিষয়ে কি ক'ব বাৰু আপুনি এইটো আগবঢ়াৰ কাৰণেতো আজি মন্দিৰবিলাক চলিছে নহ'লেতো নচলে নাই মানুহে সচল অৱস্থা নহয় এনেকৈ দিব নোৱাৰে ল'ৰাবিলাকৰ মনটো নাই ল'ৰাবিলাকে মন কৰিলে হ'ব আপোনাৰ নামটো কি ক'লে মোৰ নামটো হৰেণ শৰ্মা আপোনাৰ ঘৰ মোৰ ঘৰ পাতচাৰ হৈছে কিমান বছৰ হ'ল মন্দিৰটোৰ লগত জড়িত 22 বছৰ কেনেকুৱা লাগে বাৰু ইমান এটা ধুনীয়া পৰিৱেশ সিফালে চালে উমানন্দ দেখা পায় আকৌ ব্ৰহ্মপুত্ৰৰ এটা সুন্দৰ পৰিৱেশ শান্তিৰ জেগা ইয়াত কোনো হাই উৰুমি হস্তগোল নাই একো সেইকাৰণে থাকি ভাল লাগে আৰু ইয়াতে কোনটো টাইমত মানে আপোনাৰ ভক্তসকলৰ ভিৰ হয় আমাৰ ইয়াতে ভিৰ হিচাপত হয় কইনাগত বুলি যিটো কওঁ আমি দুৰ্গা পূজাৰ আগত তেতিয়া নেপালীবিলাকে সেইটো পিতৃপক্ষ কয় তেতিয়া তেখেতসকলৰ ডেইলি যাত্ৰী ধৰক মোটামুটি 30-35টা ডেইলি যাত্ৰী থাকে আৰু মহালয়াৰ দিনা বেছি হয় আৰু ইয়াত ঔকাষ্টমী পৰ্বটো ডাঙৰকৈ হয় সেইদিনাখন বহুত মানুহ হয় আৰু আমাৰ মানে বিষ্ণু মন্দিৰ হিচাপে ইয়াত মেইনলি দৌল উৎসৱটো আৰু জন্মাষ্টমীটো পালন কৰা হয় মানে বেছিকৈ যজ্ঞ হয় ইয়াতে যজ্ঞ হয় আজি 4 নম্বৰ মাৰ হ'ব ধন্যবাদ অসমবাসী ৰাইজ আপোনালোকে আহিব অশ্বক্লান্ত দেৱালয়ত আপোনালোক আহিব সুন্দৰ এটা পৰিৱেশ ইয়াৰ পৰা যে ব্ৰহ্মপুত্ৰৰ মনোগ্ৰাহী পৰিৱেশটো আপুনি উপভোগ কৰিব পাৰিব এই সুন্দৰ পৰিৱেশটো আপুনিও আহিব আৰু আজিৰ অনুষ্ঠানটো মই ইয়াতে সমাপ্ত কৰিলে অনাগত দিনত মই আকৌ আহিম এনেকুৱা সৰু সৰু অনুষ্ঠানবোৰ লৈ আৰু ভগৱানে আপোনালোকক ভালে ৰাখক কুশলে ৰাখক সেয়ে মই শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ ভালে থাকক ইংৰাজৰ চেনেলটো লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব